হ'ব। নমস্কাৰ ৰাইজ, মই এতিয়া উপস্থিত আছোঁ গৰুবান্ধাত আৰু মোৰ লগত আছে এজন মানে বাইদেউ হয়, কি নাম আছিলে নি? পূৰ্ণিমা। তেখেতৰ লগত অলপ কথা পাতিম, মানে তেখেতৰ মনৰ ভাৱনাটো মানে জানিব বিচাৰিম যে আপুনি যে ইয়াত ঘূৰি আছে, আহি আছে, ইয়াত অহাটো বহুত দিন হ'ল গৰুবান্ধা, ইয়াত আহি ঘূৰি কেনেকৈ লাগে? ভালেই লাগে। তাৰ মাজতো মানুহবিলাকৰ তাত যেতিয়া যায় বহুতে ভাল বেয়া ব্যৱহাৰ কিছুমান কৰি থাকে, এই সময়টোত আপোনালোকে কেনেকৈ অনুভৱ কৰে? কেনেকুৱা লাগিব, বেয়া লাগে, বেয়া কথা ক'লে বেয়া লাগে, যেনিবা ভাল কথা ক'লে ভালেই লাগে। তাকে আপোনালোকেতো বেয়াটো নিবিচাৰে, ভালটোৱে বিচাৰে আৰু ভালকৈ বিচাৰে। কাৰোবাক যেতিয়া যায় আপুনিতো ভালকৈ যায়, আপোনালোকেতো বেয়া ব্যৱহাৰ নকৰে না। কিন্তু কিছুমান মানে দিবলৈ যাওঁতে অলপ কিবা কিবি কৈ থাকে, সেইটো সময়ত আপোনাৰ অলপ বেয়া লাগে আৰু তাকে আৰু মানে আপুনি ৰাইজক কি ক'ব বিচাৰে যে আপোনালোকে মানে নিজৰ ইচ্ছা হ'লে দিব, নহ'লে নিদিব, সেইটোতো কথা না। দুজো বস্তুটো নলয়, আপুনি কাৰো পকেটৰ পৰা বোলে দিবই লাগিব বা আপোনাৰ বেগৰ পৰা বিচাৰিটো নলয়, নিজে দিয়ে আৰু সেইটোৱে আৰু। গতিকে মই সেইটো ক'ব বিচাৰোঁ, তেওঁলোকে বহুত কষ্ট কৰে, যিহেতু গোটেই দিনটো ঘূৰি থাকে, দোকানে হওক, ঘৰতে হওক, বজাৰতে হওক, সেই বস্তুটোলৈ মানুহে অলপ বেয়া চেঞ্চত বহুতে কিবা কিবি কৈ থাকে, সেইটো ক'ব নালাগে। কিয় সিহঁতে কষ্ট কৰিছে না, কাৰোবাৰ পকেটৰ পৰা পইচা মাৰি লোৱা নাই, যোৰ বস্তু লোৱা নাই। আপোনালোকে সিহঁতক দিবলৈ অসুবিধা নাপাব, 10 টকা দিলে আপোনাৰ কমি নাযায়, হয়তো বাঢ়িয়ে যাব। তেওঁলোকক 10 টকা দিয়া মানে তেওঁ মনৰ পৰা আপোনাক এটা আশীৰ্বাদ দিব, হয়নে নহয়? আপোনালোকে যোনে দিয়ে নিজে চবকে দিয়ে, কিন্তু দিলে অলপ বেছিকৈ আপোনাৰ মনটো ভাল লাগে আৰু আপুনি বেছিকৈ অলপ আশীৰ্বাদ দিয়ে। গতিকে সেইটো ক'ব বিচাৰোঁ, তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ নকৰিব, ভাল ব্যৱহাৰ কৰিব। আমাৰ নিচিনাই হয়, চবে ওপৰৱালাই একেই নবনায়। গতিকে আপোনালোকে চবে ভালকৈ থাকিব, মনতে ৰাখিব। টাটা, বাই বাই, ফিৰ মিলেংগে।